জীৱনত প্ৰথমবাৰৰ কাৰণে থানাত আহিবলগীয়া হ'ল এফআইআৰ লজ কৰিবলৈ। আজি বিধানসভাত যেতিয়া মই বিধানসভাৰ কক্ষত সোমাবলৈ যাওঁতে নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক তেখেতে বাধা প্ৰদান কৰে আৰু যেতিয়া মই সোমাব যাওঁ তেতিয়া মেন হেণ্ডেল কৰে আৰু আক্ৰমণাত্মক ৰূপত আহে আৰু সেইটো প্ৰচেছত মই হাততো দুখ পাওঁ আৰু সেইটো কাৰণে আজি মই ইয়াতে কমপ্লেইন এটা দিব আহিছোঁ দিছপুৰ থানাত। এইমাত্ৰ কমপ্লেইন লজ কৰি পেলাই মই ওলাই আহিছোঁ। এইটো একপক্ষীয়ভাৱে হাইজেক কৰা নিচিনা হৈছে আৰু হাইজেকটো কোনে কৰে? পলিটিকেল ৰাজনীতিবিদেতো হাইজেক নকৰে। এইটো এটা এক্টিভিটিজ যিটো মানে কোৱাইট চিমিলাৰ টু টেৰৰিষ্ট এক্টিভিটিজ। তেনেকুৱা ধৰণৰ এক্টিভিটিটো ভাল এক্টিভিটি নহয়। চিজ কৰিব গৈছে এছেম্বলি যিটো কয়, এইটোত হাইজেক মানে স্পীকাৰ ডেপুটি স্পীকাৰ যদি সোমাব নোৱাৰে তেতিয়াহ'লে তাতো এছেম্বলি নচলিব। তো তেনেধৰণৰ এক্টিভিটিটো গণতন্ত্ৰভাৱে একেবাৰে বিপদজনক। ডেফিনেটলি আছে CCTV এতিয়া পুলিচে ইনকুৱাৰী কৰিব, সেইটো বিধানসভাৰ পৰা দিয়া হ'ব। আমাৰ এই অধ্যক্ষ ডাঙৰীয়াকো ইনকুৱাৰী কৰিবলৈ এটা সুবিচাৰ দিবলৈ কাৰণে আজি এটা কমপ্লেইন লজ কৰিছোঁ। জীৱনত প্ৰথমবাৰৰ কাৰণে থানাত আহিবলগীয়া হ'ল এফআইআৰ লজ কৰিবলৈ। আজি বিধানসভাত যেতিয়া মই বিধানসভাৰ কক্ষত সোমাবলৈ যাওঁতে নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক তেখেতে বাধা প্ৰদান কৰে আৰু যেতিয়া মই সোমাব যাওঁ তেতিয়া মেন হেণ্ডেল কৰে আৰু আক্ৰমণাত্মক ৰূপত আহে আৰু সেইটো প্ৰচেছত মই হাততো দুখ পাওঁ আৰু সেইটো কাৰণে আজি মই ইয়াতে কমপ্লেইন এটা দিব আহিছোঁ দিছপুৰ থানাত। এইমাত্ৰ কমপ্লেইন লজ কৰি পেলাই মই ওলাই আহিছোঁ। এইটো একপক্ষীয়ভাৱে হাইজেক কৰা নিচিনা হৈছে আৰু হাইজেকটো কোনে কৰে? পলিটিকেল ৰাজনীতিবিদেতো হাইজেক নকৰে। এইটো এটা এক্টিভিটিজ যিটো মানে কোৱাইট চিমিলাৰ টু টেৰৰিষ্ট এক্টিভিটিজ। তেনেকুৱা ধৰণৰ এক্টিভিটিটো ভাল এক্টিভিটি নহয়। চিজ কৰিব গৈছে এছেম্বলি যিটো কয়, এইটোত হাইজেক মানে স্পীকাৰ ডেপুটি স্পীকাৰ যদি সোমাব নোৱাৰে তেতিয়াহ'লে তাতো এছেম্বলি নচলিব। তো তেনেধৰণৰ এক্টিভিটিটো গণতন্ত্ৰভাৱে একেবাৰে বিপদজনক। ডেফিনেটলি আছে CCTV এতিয়া পুলিচে ইনকুৱাৰী কৰিব, সেইটো বিধানসভাৰ পৰা দিয়া হ'ব। আমাৰ এই অধ্যক্ষ ডাঙৰীয়াকো ইনকুৱাৰী কৰিবলৈ এটা সুবিচাৰ দিবলৈ কাৰণে আজি এটা কমপ্লেইন লজ কৰিছোঁ। জীৱনত প্ৰথমবাৰৰ কাৰণে থানাত আহিবলগীয়া হ'ল এফআইআৰ লজ কৰিবলৈ। আজি বিধানসভাত যেতিয়া মই বিধানসভাৰ কক্ষত সোমাবলৈ যাওঁতে নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক তেখেতে বাধা প্ৰদান কৰে আৰু যেতিয়া মই সোমাব যাওঁ তেতিয়া মেন হেণ্ডেল কৰে আৰু আক্ৰমণাত্মক ৰূপত